দক্ষিণ টুকুৰাঘাচি মহিলা সমিতিৰ পৰা আমি এনেকৈ খেতি কৰোঁ। আমাৰ পথাৰত আমাৰ 2 বিঘা মাটি আছে। আমি ইয়াতে গোটেই মহিলাবিলাকে একত্ৰিত হৈ বিৰাট আনন্দ ফূৰ্তিৰে আমি তাৰমানে ধান কাটোঁ, পথাৰত ভূঁই ৰুওঁ। এনেকুৱা কৰি আমি খেতি বাতি কৰি আমি মানে আমাৰ মহিলা অনুষ্ঠানটো আমি জীৱিত কৰি ৰাখি আছোঁ। আৰু বিৰাট ফূৰ্তি আৰু আমাৰ গোটেইখিনি মহিলা যেতিয়া ওলাই আহিছে, সেইকাৰণে আমি বিৰাট আনন্দিত আৰু এইটো আমি বিৰাট ফূৰ্তি দিন কাৰণে আমি এনেকৈ সমূহীয়া খেতি আমি কৰি আছোঁ। মাটিখিনিত বিৰাট উৎসাহ উদযাপনেৰে আমি গোটেই মহিলাখিনি লগ লাগি আমি চাহ খাওঁ বা ভাত খাওঁ। এনেকুৱাকৈ বিৰাট আনন্দ ফূৰ্তিৰে তাৰমানে আমি আৰু এই মহিলা অনুষ্ঠানটো বচাই ৰাখি আছোঁ। তাৰপিছত আৰু আমি গোটেইবিলাকে বিৰাট ফূৰ্তি কৰোঁ আৰু লগতে আমাৰ চাহো আহি পাইছে। এতিয়া আমি বিৰাট আনন্দ ফূৰ্তিৰে ধানৰ মাজত বহিয়ে আমি চাহ খাম, আনন্দ কৰিম। ইজনীয়ে সিজনীয়ে আমি ধেমালি আহি আছে। বোধহয় ক'ব, বাইদেউ ক'ব, মই এনেই দাৱনীহে লগত বান্ধৱী কেইজনীৰ লগত, তেখেতে হয়তো ভালকৈ ক'ব। পলাব না টুকুৰাঘাচি মহামায়া মহিলা সমিতিৰ আমি আজি চনটো বা কিমান আছিল আমাৰ হেৰি হোৱা, সেইটো পাহৰি গৈছোঁ মই। এতিয়া আজি বহুত বছৰ ধৰি তাৰমানে আমি এনেকৈ মহিলা 69 জন আছিলোঁ, তাৰে একজন মৃত্যু হৈছে। 69 জন মহিলা আমি এনেকৈ এই খেতিখন চলাই আহিছোঁ। আৰু প্ৰথম তাৰমানে আমাৰ আইহুন থাকোঁতে কৈছিল বোলে 4 আনা, আগতে 8 আনা 4 আনা আছিল না, 4 আনাকৈ পইচা তুলিয়ে তাৰমানে এই মাটি কিনছি আৰু এটা ঘৰ বনাইছি। তাৰপিছত এনেকৈ এতিয়া আৰু আগৰ মানুহবিলাকতো মৰি নায়ে, বুঢ়ীবিলাক এতিয়া 4 জন না 5 জন আছে। এতিয়া আৰু তাৰ পুতেক বোৱাৰীবিলাকে এনেকৈ চলি আছে আৰু ইমান দিন চলি আহিছোঁ। গতিকে বহুতেতো মাটিখিনি বিক্ৰী কৰে, আমি কেইজন মানে মাটিখিনি বিক্ৰী নকৰোঁ বুলি কৈ আছোঁ। গতিকে আৰু এটা আনন্দ লাগে না, এনেকৈ ৰোৱাটো আনন্দ লাগে, এনেকৈ তাৰমানে ধান কাটবাৰ সময়তো আমাৰ আনন্দ এটা লাগে। আৰু এনেকৈ মিলা-মিলা এটা থাকে গোটেইবিলাকে, এনেকৈ আমি খেতিখন কৰোঁ একগোট হৈ, তেনেকৈ আজিলৈকে খেতিখন চলাই আছোঁ। আৰু এই খেতিৰ জৰিয়তে আপোনালোকে মিলা-প্ৰীতি বাঢ়া বুলি ক'ব খোজে আপুনি? মিলা-প্ৰীতি বাঢ়া বুলি ভাবোঁ আৰু নিজকে অনুভৱ কৰোঁ। খেতিখন কৰাৰ জৰিয়তে তাৰমানে এটা মিলা-প্ৰীতি থাকে আৰু একতা থাকে এটা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।